24 ঘণ্টা যদি ইমান টেনশ্যনত থাকে মানুহ এটাই ফুৰিবলৈ ওলাই নগৈ মই যিমান দূৰ জানো তেওঁ বায়েকৰ ঘৰত শুই থাকিবলৈ গৈছে এতিয়া বায়েকৰ ঘৰত নিজৰ বায়েক নে ভনীয়েক বায়েকে নে ভনীয়েক ভনীয়েক হয়নে ভনীয়েকৰ ঘৰত শুবলৈ গৈছে অলপ সময়ৰ পাছত 2 ঘণ্টাৰ পিছত আহিব আপোনালোক গুচি গ'লে আহি যাব কিমান টেনশ্যন ল'ব মানুহ এটাই মানে মানুহ হেৰি হাৰ্ট ফেল হৈ যাব নাই কি কয় এইটো ষ্ট্ৰক মাৰি যাব ইমান টেনশ্যন লৈ আছে ৰাতিপুৱা 8টাৰ পৰা গতিকে একদম নিশ্চিন্ত হৈ থাকক তেখেত নাযায় আৰু মই এটা কথা মোক ক'ব পাৰোঁ মানে মই মানুহটোৰ লগত যিমান আন্তৰিক মানুহজন যদি যাব খোজে মই নিজে বাধা দিম যাব খোজে যি নিজে বাধা দিম বেলেগ পাৰ্টিলৈ কিন্তু মইতো ভাই কালিও কথা পাতিছোঁ আজিও বহিছোঁ ঘণ্টাৰ পিছত ঘণ্টা ফোনতো কথা পাতিছোঁ তেওঁ নাযায় মই এইটো কনফাৰ্ম মইতো এতিয়া আহি ভূপেন দাক লগ পোৱা নাই মই আহি গৈছিলোঁ ফাইনেল ৰিজাল্ট ভাল হ'ব মই বৌৰ লগতো কথা পাতিলোঁ টেনশ্যন ল'বলগীয়া একো নাই বৌৰ লগত মই কথা পাতিলোঁ গতিকে টেনশ্যন ল'বলগীয়া একো নাই এতিয়া অলপ সময়ৰ পাছত ভূপেন দা আহিব ময়ো আহি যাম আৰু এটা কথা মনত ৰাখিব যে ভূপেন দা শিবিৰ সলনি নকৰে মই জানো মোৰ লগত দীঘলীয়াকৈ কথা বাৰ্তা পাতিছে শিবিৰ সলনি নকৰে আপোনালোকে নিশ্চিন্ত থাকক মই যিমান দূৰ জানো দৰকাৰ হ'লে ভূপেন দাই ৰাজনীতি এৰিব কিন্তু শিবিৰ সলনি নকৰে